Welcome to Hawk Educare YouTube channel. আজিৰ ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10 গণিতৰ চেপ্টাৰ 1 অৰ্থাৎ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ এমসিকিউৰ পাৰ্ট নাম্বাৰ 2 অৰ্থাৎ দ্বিতীয় খণ্ড। চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ পৰা প্ৰায় 150টা মান এমসিকিউ যুগুত কৰা হৈছে আৰু আটাইকেইটা এমসিকিউ এটা ভিডিঅ'তে আপলোড কৰাটো সম্ভৱ নহয়। হেহে আমি খণ্ড খণ্ডকৈ এটা খণ্ডত 50টাকৈ এমসিকিউ নিয়মীয়াকৈ আপলোড কৰি আহিছোঁ। আটাইকেইটা এমসিকিউ আপোনালোকে পাবলৈ এই খণ্ডকেইটা নিয়মীয়াকৈ চাই থাকক। আহক আজি সলভ কৰোঁ পাৰ্ট নাম্বাৰ 2 অৰ্থাৎ দ্বিতীয় খণ্ড। পাৰ্ট নাম্বাৰ 2 কুৱেশ্যন নম্বৰ 1 দুটা সংখ্যাৰ অনুপাত 15:11 আৰু সিহঁতৰ গসাউ 13 সংখ্যাকেইটা নিৰ্ণয় কৰা। তো শুদ্ধ উত্তৰ দিয়া আছে আমাৰ অপশ্যন বি এইটো 195 আৰু 143। এটা শৰ্টকাট নিয়মত আপোনালোকে এইটো কৰিব পাৰে। প্ৰথমতে 13 আৰু 15 মাল্টিপ্লাই কৰক। 15ৰ লগত এই 15 যেহেতুকে 15 আছে আৰু তাৰ গসাউ আছে আমাৰ কিমান 13, এই দুটাৰ আমি যদি মাল্টিপ্লাই কৰোঁ উত্তৰটো আমি কিমান পাম 195 পাম। আৰু 11ৰ লগত যদি এই 13 মাল্টিপ্লাই কৰে তেনেহ'লে আমি কি পাম 143 পাম। তো 195 এই 13ৰ লগত 15 মাল্টিপ্লাই কৰিলে 195 হ'ব আৰু এই 13ৰ লগত 11 মাল্টিপ্লাই কৰিলে কিমান হ'ব 143 হ'ব। এইটো আমাৰ পি নাম্বাৰৰ সৈতে মিলি যায়। অলৰাইট, 1ৰ পৰা 5লৈ দুটা অন্তৰ্ভুক্ত আটাইকেইটা সংখ্যাৰে বিভাজ্য ক্ষুদ্ৰতম সংখ্যাটো নিৰ্ণয় কৰা। শুদ্ধ উত্তৰ আছে অপশ্যন এ 60। মনত ৰাখিব, এইটো সদায় মনত ৰাখিবলগীয়া এটা কথা যে 1ৰ পৰা 5লৈ যিকেইটা সংখ্যা আছে 1, 2, 3, 4 আৰু 5 এই আটাইকেইটা সংখ্যাৰে ডিভাইড কৰিব পৰা আটাইতকৈ ক্ষুদ্ৰতম সংখ্যা বা সৰু সংখ্যাটো 60। সদায় মনত ৰাখিব 60কে আমি 1ৰে হৰণ কৰিব পাৰোঁ, 2ৰে হৰণ কৰিব পাৰোঁ, 3ৰে হৰণ কৰিব পাৰোঁ, 4ৰে হৰণ কৰিব পাৰোঁ, 5ৰেও হৰণ কৰিব পাৰোঁ। তো এইটো এটা খুবেই কমন কুৱেশ্যন। 1ৰ পৰা 5লৈ আটাইকেইটা সংখ্যাৰে ডিভাইড কৰিব পৰা ক্ষুদ্ৰতম সংখ্যা আমাৰ 60 আৰু 1ৰ পৰা 10লৈ এটা আটাইকেইটা সংখ্যাৰে ডিভাইড কৰিব পৰা ক্ষুদ্ৰতম সংখ্যাটো আমি লাগে। এইটো কেতিয়াবা এক্সামত আহি যায়। এইকেইটা আপোনালোকে সদায় মনত ৰাখিব। ৰাইট, নেক্সট কুৱেশ্যন নম্বৰ 3 তলৰ কোনটোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব। শুদ্ধ উত্তৰ দিয়া আছে অপশ্যন ডি 13/3125। ইয়াত কৈছে কি আচলতে তলৰ কোনটোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব। ইংলিছত কোৱা হয় পৰিসমাপ্ত অৰ্থাৎ টাৰ্মিনেটিং ডেচিমেল এক্সপানশ্যন। ইয়াৰ অৰ্থ এইটোৱে, ধৰা হ'ল কোনোবা এটা ভগ্নাংশ 10/5 আছে, লব আছে 10, হৰ আছে 5। তো আমাৰ এই ক্ষেত্ৰত বেলেগো হ'ব পাৰে। আমি ওপৰত যদি 24 দিওঁ, তলত যদি 2 দিওঁ, বা আমি 3ও দিব পাৰোঁ। 3 8 যা 24 হয়, অৰ্থাৎ 24ক যদি আমি 3ৰে হৰণ কৰোঁ কিমান পাম 8 পাওঁ, 24 পাম। 3 8 যা 24, ৰিমাইণ্ডাৰ 0, ভাগশেষ 0 ওলায়। যিটো ভগ্নাংশত লবক হৰেদি ডিভাইড কৰিলে ভাগশেষ 0 ওলায় তেনেকুৱা ধৰণৰ ভগ্নাংশক পৰিসমাপ্ত দশমিক বিস্তৃত বুলি কোৱা হয় বা থাকিব, এইটো খাটাং। কিন্তু কথাটো হৈছে যে আমি কেনেকৈ বুজি পাম ইমানকেইটা ভগ্নাংশ আছে তাৰ ভিতৰত ডি নাম্বাৰৰ শুদ্ধ উত্তৰটো কি হৈ আছে। তো ইয়াতে এটা কথা সহজ এটা নিয়ম আছে। নিয়মটো হ'ল যদি হৰৰ ক্ষেত্ৰত তলৰ যিটো থাকে হৰ, এই হৰত যদি যিটো আমাৰ সংখ্যা থাকে সেই সংখ্যাটোক যদি আমি উৎপাদক বিশ্লেষণ কৰি 2 to the power m বা 2ৰ ওপৰত অনলি 2 হ'ব পাৰে বা 2ৰ ওপৰত কিবা এটা পাৱাৰ থাকিব পাৰে, নহ'লে 5ৰ ওপৰত কিবা এটা পাৱাৰ থাকিব পাৰে বা অনলি 5 থাকিব পাৰে, বা 2 আৰু 5 এই দুয়োটাৰে পূৰণফল থাকিব পাৰে বা ইহঁতৰ উৎপাদকৰ পূৰণফল থাকিব পাৰে। এনে ক্ষেত্ৰত এই সংখ্যাটো কি হৈ যায় আমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি হৈ যায় বা সাৱধি। অলৰাইট, তো এই ক্ষেত্ৰত দেখা যায় যে আমাৰ তলত 2 থকা এটাও নাই, কাৰণ আমাৰ 2ৰে হৰণ কৰিবলগীয়া এটাও নাই, 5ৰে হৰণ কৰিবলগীয়াও এটা নাই। কিন্তু এই এটা মাত্ৰ সংখ্যা আছে ডি, যাৰ ডেনমিনেটৰ অৰ্থাৎ হৰত শেষৰ অংকটো 5 আছে। ইয়াৰ অৰ্থ ই আমাৰ কিমান হ'ব 5ৰ ওপৰত কিবা এটা পাৱাৰ হ'ব। গতিকে আমি অংকটো সলভ নকৰাকৈ বা ইয়াৰ পাৱাৰ নোলোৱাকৈ ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, কাৰণ ইয়াৰ শেষত 5 আছে। ইয়াৰ অৰ্থ ই 5ৰে গোটেইকেইটা উৎপাদক 5এ ওলাব, কিন্তু পাৱাৰ কিবা এটা থাকিব। অলৰাইট,
নেক্সট কুৱেশ্যন নম্বৰ 4 তলৰ কোনটোৰ অপৰিসমাপ্ত পুনৰাবৃত্তিৰ দশমিক বিস্তৃতি আছে অৰ্থাৎ এই ভগ্নাংশ কেইটাৰ কোনটোত অপৰিসমাপ্ত অৰ্থাৎ নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল আছে যে আমি কোনোবা এটা সংখ্যা দি ধৰা হ'ল এক আমি বি দি হৰণ কৰি আছোঁ ইহঁতৰ এনচাৰ ধৰা হ'ল চি হ'ল পইণ্ট আহিল ডি ই এফ জি এনেকুৱা ধৰণৰ আহি আছে কি কৈছে অপৰিসমাপ্ত কেতিয়াও শেষ নহয় নন টাৰ্মিনেটিং ৰিপিটিং আহি আছে কিবা এটা আকৌ ডি ই এফ এনেকৈ আহিয়ে থাকিব নন টাৰ্মিনেটিং ৰিপিটিং অপৰিসমাপ্ত পুনৰাবৃত্তিত দশমিক বিস্তৃতি থাকি যাব কেনেকৈ আমি এইটো উলিয়াব পাৰোঁ ইয়াতে উত্তৰ দিয়া আছে শুদ্ধ উত্তৰ এ 64/455 তো আমি কি কৰিম যে যিবোৰ প্ৰথমতে আমি পৰিসমাপ্তবোৰ আগতে জানি ল'ব লাগিব ইয়াতে আমি এনে বুজি পাওঁ কোন কেইটাত পৰিসমাপ্ত হৈ আছে যেনেকৈ 35 আৰু 50 এই দুটাক যদি আমি চাওঁ তেনেহ'লে দেখা যায় দুটাকে আমি 7 দি যদি 5 দি হৰণ কৰিব পাৰোঁ 5 দি 35 হৰণ কৰিলে 7 হয় 5 দি 50 হৰণ কৰিলে আমি 10 পাওঁ এতেকে 7/10 ঠাইত আমি 2 × 5 কৰিব পাৰোঁ আৰু অলপ আগতে যিটো 3 নম্বৰ অংকত আমি চাইছোঁ হৰ যদি 2 আৰু 5ৰ পূৰণফল হয় তেনেহ'লে ই পৰিসমাপ্ত হৈ যায় অলৰাইট গতিকে ই অপৰিসমাপ্ত নহয় ডি নম্বৰত যদি আমি চাওঁ ডি নম্বৰত কি আছে 11 দি 77ক কাটিলে কি হয় আমাৰ 7 হয় গতিকে ই এটা আমাৰ হোল নাম্বাৰ পূৰ্ণ সংখ্যা গতিকে ইটো দশমিকত অহাৰ কোনো প্ৰশ্নই নাহে অলৰাইট ছেকেণ্ড বি নম্বৰত যদি আমি চাওঁ বি নম্বৰত যদি দেখা যায় 15 কিমান আছে 1600 অলৰাইট তো ইয়াতে দেখা যায় যে 1600 যদি আমি সংখ্যাটোক যদি উৎপাদক বিশ্লেষণ কৰোঁ তেনেহ'লে 2 × 2 × 2 এনেকৈ চাব 2 to the 4 4 to the 8 8 to the 16 2 তো পামে লগতে 0 পাম ইয়াতে অৰ্থাৎ 2 আৰু 5ৰ ফাইনেলি যেহেতুকে 0 আছে আমি 5 পাম ইয়াতে তো অনলি 2 আৰু 5ৰ উৎপাদকৰ পূৰণফল হৈ আছে গতিকে ই এটা পৰিসমাপ্ত হয় কিন্তু 64/455 এই সংখ্যাটোক বা ভগ্নাংশটোক যদি আমি 64ক 455 দি হৰণ কৰোঁ তেনেহ'লে যিটো উত্তৰ পাম এইটো অপৰিসমাপ্ত পাম কাৰণ তিনিটা যিহেতুকে আমি পৰিসমাপ্ত পাইছোঁ এটা অপৰিসমাপ্ত হ'ব সেইটো হ'ল এ অলৰাইট নেক্সট কুৱেশ্যন নম্বৰ 5 13 ডিভাইডেড বাই 3125ৰ দশমিক বিস্তৃতি হৈছে অৰ্থাৎ 13ক এই 13ক আমি 3125 দি হৰণ কৰিব লাগে আৰু উত্তৰটো উলিয়াব লাগে কোনটো কাৰেক্ট অপশ্যন তো আমাৰ যেহেতুকে অপশ্যন উত্তৰটো ইয়াতে দিয়া আছে শুদ্ধ উত্তৰ অপশ্যন চি কেনেকৈ হয় এইটো যেহেতুকে তাতে এক্সামত দিয়া নাথাকিব আমি কেনেকৈ উলিয়াম অতি সহজভাৱে কিছুমান টেকনিক আপোনালোকে খটাব লাগিব সেইটো হৈছে চাওক প্ৰতিটো সংখ্যাৰ যিটো আমাৰ দশমিক বিস্তৃতি আছে লাষ্ট সংখ্যাটো কিমান আছে লাষ্ট তিনিটা সেম আছে 416 416 অলৰাইট 416 কয় পইণ্টৰ পিছত তো দেখা যায় যে আটাইকেইটাতে 416 হ'ব এতিয়া আমাক প্ৰশ্নত লাগে যে বাকীবোৰত যে 416ৰ আগত কি হ'ব তিনিটা 0 হ'ব নে এটাও 0 নহয় ডাইৰেক্ট দশমিক হ'ব নে এটা 0 তাৰপিছত দশমিক নে দুটা 0 তাৰপিছত দশমিক সেইটো আমি ইয়াৰ পৰা উলিয়াব লাগিব নিয়মটো হৈছে একেবাৰে সাধাৰণ নিয়ম যে 13 যেহেতুকে 3125তকৈ সৰু আমি ইয়াক অলপ ডাঙৰ বনোৱাৰ কাৰণে প্ৰথমতে পইণ্ট ল'ব লাগিব এটা 0 দিব লাগিব তথাপিও সৰু হৈ গ'ল 130 আৰু এটা 0 দিলে আৰু এটা ইয়াতে 0 ল'লে ইয়াতে আমি 0 এটা দিব পাৰিম ইয়াতে হ'ল 3100 ইয়াতে আছে 1300 কম আছে আৰু এটা 0 দিলে এটা 0 ইয়াতে বাঢ়িব এতিয়া হ'ল আমাৰ 3000 হৈ আছে ধৰি লোৱা হ'ল 3000 ইয়াতে আছে 13000 তো 3000 দি আমি 13000ক ডিভাইড কৰিলে কিমান পাওঁ 4 পাওঁ কাৰণ 12 হৈ যায় অলৰাইট এৰাউণ্ড এইটো আমি এটা এষ্টিমেশ্যন লৈছোঁ কিন্তু মনত ৰাখিব আমাৰ এইখিনি কৰিবলগীয়া কাম নহয় কাৰণ আমি 4 তো পামে 4 আমাৰ ইয়াতে দিয়া আছে কিন্তু 4ৰ আগত পইণ্টৰ আগত কেইটা ডিজিট আছে 0 আছে সেইটো আমাক লাগে ইয়াতে দুটা 0 পাইছোঁ আমি এই চাওক ইয়াতে বাকীখিনি 416 তো অটোমেটিকলি হ'বই তাৰ আগত আমি এইখিনিহে উলিয়াব লাগে এতিয়া একেবাৰে শ্বৰ্টকাটত অলৰাইট নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যন নম্বৰ 6 ইয়াতে কি কৈছে 108ক 3 মেথডৰ জৰিয়তে আমাক উৎপাদক বিশ্লেষণ কৰি দিছে ইয়াতে এই এক্সৰ ভেলুটো লাগে এক্সৰ মান নিৰ্ণয় কৰিব লাগে তো দেখা যায় প্ৰথমতে 108ক আমি 2ৰে হৰণ কৰি ল'ব কাৰণ ফাৰ্ষ্ট প্ৰাইম নাম্বাৰটো হৈছে 2 মৌলিক সংখ্যাটো 2 প্ৰথমটো
তো 2ৰে 108ক ডিভাইড কৰিলে 54 পাওঁ আকৌ 54ক যেহেতুকে 2 দি ডিভাইড কৰা যায় কাৰণ শেষৰ অংকটো 4 আছে তো 2 দি 54ক ডিভাইড কৰিলে আমি কিমান পাওঁ 27 পাওঁ তো 27ক 3 দি ডিভাইড কৰিলে 9 পাওঁ 9ক 3 দি ডিভাইড কৰিলে 3 পাওঁ গতিকে শুদ্ধ উত্তৰ আমাৰ কিমান অপচন এ 27 নেক্সট কোৱেশ্চন নম্বৰ 7 ইয়াতে আছে 64ক উৎপাদক বিশ্লেষণ কৰা হৈছে ট্ৰি মেথডত আৰু ইয়াতে x এটা খালি হৈ আছে x ৰ মানটো আমি উলিয়াব লাগে ঠিক আগৰ দৰে কোৱেশ্চন নম্বৰ 6ৰ দৰে 64 যেহেতুকে 2ৰে হৰণ কৰা যায় কাৰণ লাষ্ট ডিজিটটো 4 আছে অলৰাইট তো 64ক 2ৰে হৰণ কৰিলে আমি 32 পাওঁ আকৌ 32ক আমি 2ৰে হৰণ কৰিলে 16 পাওঁ 16ক আমি 2ৰে হৰণ কৰিলে কিমান পাওঁ 8 পাওঁ তো 8ক 2ৰে হৰণ কৰিলে 4 পাওঁ 4ক 2ৰে হৰণ কৰিলে আমি 2 পাওঁ অলৰাইট তো শুদ্ধ উত্তৰ কোনটো হ'ব 8 হ'ব অপচন ডি 8 নেক্সট কোৱেশ্চন নম্বৰ 8 তলৰ কোনটোৰ অপৰিসমাপ্ত পুনৰাবৃত্ত দশমিক বিস্তৃতিৰে নাথাকিব অলপ টেকনিকৰি কোৱেশ্চনটো সুধিছে যে ইয়াতে গোটেইকেইটাৰে চাৰিটা যেহেতুকে অপচনছ আছে তাৰে চাৰিটাৰে অপৰিসমাপ্ত পুনৰাবৃত্ত থাকিব কিন্তু এটাৰ নাথাকিব কি নাথাকিব অপৰিসমাপ্ত পুনৰাবৃত্তি নাথাকিব ইয়াৰ অৰ্থ পৰিসমাপ্ত হৈ যাব যে আমি হৰণ কৰিলে তলৰটো দি ওপৰটো হৰণ কৰিলে ফাইনালি আমি পয়েন্ট ওলাও লাষ্টত যেটো আমাৰ ভাগ শেষ থাকিব ৰিমাইন্ডাৰ আমি 0 পামে তো তাৰ বাবে এটা নিয়ম আছে যে তলৰ যেটো সংখ্যা আছে কটাকটি কৰাৰ পিছত হয়তো 2 ওলাব নহলে 5 ওলাব নহলে 2 আৰু 5 ৰ ইহতৰ উৎপাদকৰ গুণিত থাকিব বা প্ৰডাক্টত থাকিব অলৰাইট তো দেখা যায় যে ইয়াতে আমি ডি নাম্বার শুদ্ধ উত্তৰটো দিয়া আছে 6 আৰু 15 দেখিলে আমি বুজি পাওঁ যে দুটাকে 3 দি ক্যান্সেল কৰা যায় 3 2 যা 6 আৰু 3 5 যা 15 আৰু যিটো সংখ্যাৰ তলত হৰ অৰ্থাৎ ডেনোমিনেটৰ 5 থাকে সেইটো আমাৰ পৰিসমাপ্ত ডেসিমেল এক্সপানশন হয় পৰিসমাপ্তৰ অৰ্থ টার্মিনেটিং অপৰিসমাপ্ত নহল গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ ইয়াৰ পৰিসমাপ্ত আছে মানে ই অপৰিসমাপ্ত পুনৰাবৃত্তি ইয়াৰ নাই নেক্সট কোৱেশ্চন নম্বৰ 9 তলৰ কোনটো অপৰিমেয় সংখ্যা তো এনেকুৱা এটা সংখ্যা অপৰিমেয় সংখ্যাৰ যেটো প্যাটাৰ্ন ইতিমধ্যে ডিসকাস কৰা হৈছে চাওক যেটো সংখ্যাত প্ৰথমতে যিকোনো এটা সংখ্যা বাৰে বাৰে বাঢ়ি গৈ আছে প্ৰতিটো স্টেপস মুৰে 2 দুবাৰ আছিল 2 তিনিবাৰ হল 2 চাৰিবাৰ হল আকৌ 2 পাঁচবাৰ হ'ব এনেকৈ এই 2 বাঢ়ি গৈ থাকিব এনেকুৱা ধৰণৰ প্যাটাৰ্ন যিকোনো এটা সংখ্যা হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 5 হ'ব পাৰে যিকোনো এটা সংখ্যা ঠিক এনেকুৱা প্যাটাৰ্নত যদি বাঢ়ি যোৱা দেখা পাওঁ তেনলে সেই সংখ্যাটো আমাৰ কি থাকে অপৰিমেয় সংখ্যা থাকে বা ইৰেশনাল নাম্বাৰ হয় অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 10 তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াতে চাৰিটা অপচনছ আছে তাৰে এটা পৰিমেয় বাকিবোৰ অপৰিমেয় তো আমি যদি নিয়ম মতে যাওঁ যে এইটো এটা অপৰিমেয় সংখ্যা কাৰণ √3 আছে মৌলিক সংখ্যা আছে তাৰ লগত অপৰিমেয় সংখ্যাৰ লগত যিকোনো পৰিমেয় সংখ্যা পূৰণ কৰিলে ই অপৰিমেয় হয় গতিকে ই অপৰিমেয় হৈ আছে অলৰাইট তো ইয়াতে এই দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে অপৰিমেয় হ'ব তাৰ লগত এটা পূৰণ কৰা আছে পৰিমেয় সংখ্যা তো অপৰিমেয়ৰ লগত আমি পৰিমেয় পূৰণ কৰিলে ইয়াতো অপৰিমেয় হ'ব তো সি নাম্বাৰত আমাক অপচন দি আছে শুদ্ধ উত্তৰ সি নাম্বাৰ হল আমাৰ পৰিমেয় কিন্তু কেনেকৈ হয় তাৰ আগতে আমি অপৰিমেয় কইটা চাই লও যে ইয়াতে √2 ই এটা অপৰিমেয় ইয়াক যদি আমি পৰিমেয় সংখ্যা দি ডিভাইড কৰো এইটো আমাৰ অপৰিমেয় হয় সেই ক্ষেত্ৰত গৈ প্লাই ই এটা পৰিমেয় সংখ্যা হ'ব বুলি আমি যদিও নিশ্চিত তথাপিও আমি উলিয়াই চাব লাগিব কাৰণ ইয়াতে দেখা যায় সদায় মনত ৰাখিব যিকোনো এটা সেম বস্তু কৰবা যদি পায় a + b * a - b এনেকুৱা যদি ফৰ্মত আছে এই সংখ্যাটো এনেকুৱা ফৰ্মত আছে a + b * a - b √2 যদি আমি a ধৰো আৰু 3 যদি b ধৰো তেনলে a b b ইয়াতে প্লাস ইয়াতে মাইনাস তো a + b * a - b ইকুৱেল এটা ফৰ্মুলা আছে বা আইডেন্টিটি আছে আইডেন্টিটিটো হল আমাৰ কিমান a² - b² a + b * a - b যদি পাও আমি ডাইৰেক্ট তাতে কি লিখিম a² - তাৰ ভ্যালুটো a² - b² হৈ যায় তো এই ক্ষেত্ৰত আমাৰ ইয়াতে √2 যদি a ধৰো তাক স্কয়াৰ কৰিব লাগিব মাইনাস a² - b² √3 আমি b² কৰিলো √over আৰু 3 ক্যান্সেলস √over আৰু স্কয়াৰ ক্যান্সেল যায় আৰু স্কয়াৰ আৰু √over ইয়াতো ক্যান্সেল যায় থাকিল কিমান 2 - 3 আৰু 2 পৰা 3 মাইনাস কৰিলে আমি -1 পাও আৰু -1 এটা পৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন নম্বৰ 11 96 আৰু 104 লসাগু হল ইয়াতে চাৰিটা অপচন দি আছে তাৰে শুদ্ধ অপচনটো হল আমাৰ এ 9696 অৰ্থাৎ 9696 কেনেকৈ হয় আমি উলিয়াই লওঁ শৰ্ট ডিভিজন মেথডত 96
আৰু 404 দুটাকে আমি প্ৰথম যেটো মৌলিক সংখ্যা আছে 2 সেইটো দি হৰণ কৰিব পাৰো কাৰণ লাষ্ট ডিজিটটো 6 আছে আৰু 4 আছে 2 দি আমি 96 ৰ হৰণ কৰিলে কিমান পাওঁ 2 4 যা 8 ইয়াতে 1 থাকিল আৰু 6 16 2 8 যা 16 আৰু ইয়াতে পাম আমি 2 2 যা 4 0 as it is থাকিল 2 2 যা 4 আকৌ আমি দুটাকে 2 দি হৰণ কৰিব পাৰো 2 দি হৰণ কৰিলে ইয়াতে হ'ব আমাৰ 2 2 যা 4 2 4 যা 8 ইয়াতে হল 2 1 যা 2 0 as it is 2 1 যা 2 এতিয়া আমি দুটাকে 2 দি হৰণ কৰিব নোৱাৰো এটাক হৰণ কৰা যায় এটো আমি যেহেতুকে লখাগুৰ ক্ষেত্ৰত আমি ডিভাইড কৰিব পাৰো এটাকো 2 দি ইয়াক হৰণ কৰিলে আমি কিমান পাওঁ 24 ক 1 2 আৰু 101 ক যেহেতুকে 2 দি হৰণ কৰা নাযায় ই as it is থাকিব অলৰাইট আৰু লখাগুৰ ক্ষেত্ৰত 2 দি যিমান কেইটা সংখ্যাক আমি ডিভাইড কৰিব পাৰো গৈয়ে থাকিব লাগে কিন্তু গখাগুৰ ক্ষেত্ৰত নহয় গখাগুৰ ক্ষেত্ৰত জিটুক যায় জি দুটাক যায় যিমান দূৰলৈকে যায় সিমান দূৰলৈকে আমি কৰি প্লাই ষ্টপ কৰিব লাগে 12 ক আমি 2 দি হৰণ কৰিব পাৰো 6 পাওঁ আৰু ইয়াতে 101 as it is থাকিব 2 দি 6 ক হৰণ কৰিলে আমি কিমান পাওঁ 3 পাওঁ আৰু 1012 as it is থাকিব এতিয়া 2 দি হৰণ কৰিব লাগে এটা সংখ্যাও নাই তো 2ৰ পিছৰ মৌলিক সংখ্যাটো আছে 3 আমি 3 দি ইয়াক হৰণ কৰিব পাৰো 1 পাওঁ আৰু 101 as it is থাকিল আৰু এটা কথা স্পষ্টভাৱে আমি জানো যে 101 নিজে এটা মৌলিক সংখ্যা গতিকে ই আৰু বেলেগ সংখ্যা দি হৰণ কৰা যায় ইয়াক অকল মৌলিক সংখ্যা দিয়ে বা এই সংখ্যাটোক নিজেৰে আমি কি কৰিব পাৰো ডিভাইড কৰিব পাৰো তো 1 as it is থাকিল 101 ক 100 দি ডিভাইড কৰিলে আমি কিমান পাওঁ 1 পাওঁ অলৰাইট এতেকে দেখা যায় এই কেইটা সংখ্যা 2 into 2 into 2 into 2 কেইটা আছে 1 2 3 4 5 1 2 3 4 5 into 3 into 101 তো আমি উত্তৰটো কিমান পাওঁ যদি পূৰণ কৰো 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 2 যা 32 ইয়াতে থাকিল 32 into এই দুটা যদি আমি পূৰণ কৰো কিমান পাওঁ 3 1 যা 3 3 0 যা 0 as it is 3 1 যা 3 303 পাওঁ এতেকে 32 আৰু 303 যদি আমি মাল্টিপ্লাই কৰো 303 ক আমি 32 দি পূৰণ কৰিলে কিমান পাওঁ 3 2 যা 6 2 0 যা 0 2 3 যা 6 3 3 যা 9 3 0 যা 0 3 3 যা 9 আমি উত্তৰটো কিমান পাওঁ প্লাস কৰিলে 6 as it is 9 plus 0 9 6 plus 0 6 9 plus 0 9 কিমান পালো 9696 কোনটো অপচনত আছে এ নাম্বাৰত আছে 9696 অলৰাইট নিশ্চয় বুজি পাইছে লখাগুলিয়াটো নেক্সট কোৱেশ্চন নাম্বাৰ 12 আমি জানো যে পাইৰ মান 22/7 গতিকে তলৰ কোনটো বাক্য শুদ্ধ অপচন এ পাই এটা পৰিমেয় আৰু 22/7 অপৰিমেয় অপচন বি পাই আৰু 22/7 দুটাই অপৰিমেয় অপচন সি পাই অপৰিমেয় আৰু 22/7 পৰিমেয় অপচন ডি ওপৰৰ এটাও শুদ্ধ নহয় তো এই ক্ষেত্ৰত পাইৰ ক্ষেত্ৰত এটা ইন্টাৰেষ্টিং ফ্যাক্ট এটা আছে খুব ইম্পৰ্টেন্ট ফ্যাক্ট মনত ৰাখিব পাই নিজে এটা অপৰিমেয় কিন্তু পাইৰ ভ্যালু 22/7 এটা পৰিমেয় কাৰণ ইয়াক আমি কি কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো কিন্তু পাই মনত ৰাখিব এটো এটা খুব ইন্টাৰেষ্টিং আৰু এটা ক্ৰুচিয়াল ফ্যাক্ট যে আমি পাইক অপৰিমেয় ক'ব লাগিব পাই এটা অপৰিমেয় সংখ্যা এনেকৈ লিখে পাই সদায় অপৰিমেয় কিন্তু পাইৰ মান 22/7 সদায় পৰিমেয় সংখ্যা হয় তো এই ক্ষেত্ৰত আমাৰ কোনটো অপচন শুদ্ধ হৈ আছে শুদ্ধ অপচনটো হ'ল সি পাই অপৰিমেয় আৰু 22/7 পৰিমেয় অলৰাইট নেক্সট কোৱেশ্চন নাম্বাৰ 13 যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে p1 গ্ৰেটাৰ দেন p2 তেন্তে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ হ'ব শুদ্ধ উত্তৰটো আছে অপচন সি এটা যুগ্ম সংখ্যা যদি আমাৰ অপচনবোৰ এনেকৈ দিয়া থাকে এটা মৌলিক সংখ্যা হ'ব পাৰে এটা অযুগ্ম মৌলিক সংখ্যা বা এটা যুগ্ম সংখ্যা বা এটা অযুগ্ম সংখ্যা তো এই ক্ষেত্ৰত আমি অংকটো সলভ কৰি প্লাই কৰিব পাৰো যে p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা অযুগ্ম হ'ব লাগিব মৌলিকও হ'ব লাগিব ধৰা হল p1 টো ডাঙৰ আমি 5 এটা কি অযুগ্ম মৌলিক সংখ্যা তো p1 টো ডাঙৰ হ'ব লাগিব দে আৰু 3 এটা অযুগ্ম মৌলিক সংখ্যা p2 হল 3 তো ইয়াক যদি আমি স্কয়াৰ কৰো ইয়াক যদি স্কয়াৰ কৰো আৰু দুটাক যদি মাজত মাইনাস কৰো
5 স্কোয়াৰৰ ভ্যালু কিমান হয় 25 হয় মাইনাস 9 স্কোয়াৰ 3 স্কোয়াৰৰ ভ্যালু কিমান হয় 9 হয় তো 15 পৰা 9 মাইনাস কৰিলে আমি কিমান পাওঁ 16 পাওঁ আৰু 16 সংখ্যাটো কি এটা যুগ্ম সংখ্যা অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 14 সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৱে বুজায় অপশন এ এটা স্বাভাৱিক সংখ্যা অপশন বি এটা অপৰিমেয় সংখ্যা অপশন বি এটা বাস্তৱ সংখ্যা অপশন ডি এটা অপৰিমেয় সংখ্যা মনত ৰাখিব সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে এতিয়া পৰিমেয় থাকিব পাৰে অপৰিমেয় থাকিব পাৰে বাস্তৱ স্বাভাৱিক সংখ্যা থাকিব পাৰে পূৰ্ণ সংখ্যা থাকিব পাৰে কিন্তু আফটাৰ অল গোটেইখিনি মিলি আমি কি হয় বাস্তৱ সংখ্যা হৈ থাকে তো সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে কি বুজায় বাস্তৱ সংখ্যাক বুজায় অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 15 2.35 upon bar এটা অপশন এ পৰিমেয় সংখ্যা অপশন বি অপৰিমেয় সংখ্যা অপশন সি অখণ্ড সংখ্যা অপশন ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰ অপশন এ ই এটা পৰিমেয় সংখ্যা কেনেকৈ হয় 2.35 upon bar এই ডেসিমেল এক্সপানশনটোক আমি p/q ফৰ্মত ইতিমধ্যে উলিয়াব পাৰিছো ইতিমধ্যে আমি শিকিছো ক্লাস 9 ৰ পৰা শিকি থৈ আহিছো গতিকে এনেকুৱা ধৰণৰ ফৰ্মেটৰ যিকোনো প্ৰবলেম বা ডেসিমেল এক্সপানশনটো আমাৰ সদায় পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 16 নেগেটিভ 3 আৰু পজিটিভ 3 ৰ মাজত থকা পূৰ্ণ সংখ্যাটো হ'ব অপশন এ 0 অপশন বি -4.3 অপশন সি -3.4 অপশন ডি 1.101100110001 এনেকৈ বাঢ়ি গৈ থাকিব শুদ্ধ উত্তৰটো আছে আমাৰ অপশন এ 0 মনত ৰাখিব নেগেটিভ 3 আৰু পজিটিভ 3 নেগেটিভ 3 তাৰ পিছত আমাৰ ৰাইট সাইডত গলে বাঢ়ি যায় নেগেটিভ 2 হয় তাতকৈ ডাঙৰ সংখ্যাটো হ'ল নেগেটিভ 1 তাৰ পিছত আহে আমাৰ 0 তাৰ পিছত 1 পজিটিভ 1 পজিটিভ 2 পজিটিভ 3 তো আমাক কৈছে নেগেটিভ 3 আমি পালো নেগেটিভ 3 আৰু পজিটিভ 3 ৰ মাজত থকা পূৰ্ণ সংখ্যাটো লাগে পূৰ্ণ সংখ্যা ইয়াতে কেইটা আছে অকল 0 1 2 আছে এই তিনিটা আছে কিন্তু আমাৰ ইয়াতে দিয়া অপশন অনুসৰি 0 আছে গতিকে 0 টো আমাৰ শুদ্ধ উত্তৰ অপশন এ অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 17 0.12/3 আৰু 0.12/4 ৰ যোগফল হ'ব তো একেবাৰে সহজ 0.3 বাৰ 0.12/4 এনসাৰটো কিমান হ'ব 0.7 ওপৰত বাৰ অলৰাইট তো এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো আছে আমাৰ অপশন বি 0.12/7 অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 18 যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আকাৰ হ'ব মনত ৰাখিব m ৰ যদি ধনাত্মক অখণ্ড সংখ্যা হয় কিন্তু যুগ্ম সংখ্যাৰ কাৰণে 2m থাকে আৰু অযুগ্ম সংখ্যাৰ কাৰণে যেটো ষ্ট্ৰাকচাৰ হয় 2m + 1 হৈ যায় এতিয়া কোৱেশ্চনত যেটো আহে হেতু আপোনালোকে নিশ্চয় পাৰিব যে যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আকাৰ হ'ব শুদ্ধ উত্তৰ অপশন সি 2m নেক্সট কোৱেশ্চন নম্বৰ 19 56/1000 ৰ দশমিক প্ৰকাশ ৰাখিটো হ'ব ইতিমধ্যে আমি শিকিছো 56 তলত যদি 1000 থাকে বা যিকোনো ডেসিমেল সংখ্যাৰে যদি আমি হৰণ কৰো হৰণটো একেবাৰে ইজি হৈ যায় যে আমি ওপৰৰ সংখ্যাটো লিখিব লাগে তলত যি কেইটা 0 থাকে সেই কেইঘৰ পিছত আমাৰ কি হয় পয়েন্ট হয় বা দশমিক হয় 1 2 3 তিনিটা ডিজিট লাগে 1 2 আৰু এটা লাগিব 0 দি আমি মেকআপ কৰিম তাৰ পিছত পয়েন্ট হ'ব পয়েন্টৰ লেফটত একো নাই মানে 0 শুদ্ধ উত্তৰ আমাৰ আছে অপশন বি 0.056 অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 20 50 আৰু 20 ৰ লসাগু আৰু গসাগুৰ পূৰণফল হ'ব অপশন এ 20 অপশন বি 10 অপশন সি 100 অপশন ডি 1000 মনত ৰাখিব যিকোনো দুটা সংখ্যাৰ পূৰণফল 50 * 20 সমান সমান কি হ'ব ইয়াৰে লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হ'ব গসাউ তো লসাগু আৰু গসাউৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান গতিকে সংখ্যা দুটাৰ পূৰণফল উলিয়ালে আমি উত্তৰটো পাই যাম যে লসাগু আৰু গসাউৰ পূৰণফল হৈ যাব তো 5 2 10 দুটা 0 আছে দুটা 0 বহুৱাই দিম আমি কিমান পালো 1000 পালো গতিকে শুদ্ধ উত্তৰ অপশন ডি 1000 অলৰাইট এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটি তেটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 21 তলৰ কোনটো পৰিমেয় সংখ্যা মনত ৰাখিব পৰিমেয় সংখ্যা যদি এটা পৰিমেয় এটা অপৰিমেয় যোগফল আমাৰ অপৰিমেয় হয় গতিকে ই এটা অপৰিমেয়
পাই এটা অপৰিমেয় ইতিমধ্যে আমি পালোঁ এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল এটা অপৰিমেয় আৰু 0 এটা পৰিমেয় সংখ্যা আমি ক্লাছ 9ৰ পৰা পাই আহিছোঁ 0/1 থাকে অৰ্থাৎ p/q ফৰ্মত থাকে গতিকে 0 এটা নিজে সদায় পৰিমেয় সংখ্যা নেক্সট কুৱেশ্যন নম্বৰ 22 2 to the power 3 into 3 into 5 আৰু 2 to the power 4 into 5 into 7 ৰ লসাগু হ'ল তো লসাগু উলিওৱাৰ নিয়ম এইবোৰ আমাৰ উৎপাদীকৰণ দিয়া আছে তো আমি প্ৰথমতে যদি 2 to the power 3 3 into 5 আৰু 2 to the power 4 into 5 into 7 ৰ লসাগু উলিয়াব যাওঁ লসাগু সদায় মনত ৰাখিব লসাগুৰ ক্ষেত্ৰত প্ৰথমতে দুটাতে কমন কি আছে 2 আছে আৰু 2 আছে আমি 2 আগতে লিখিম তাৰ পিছত চাম পাৱাৰ কি আছে পাৱাৰ এই 2ৰ ভিতৰত যেটো ডাঙৰ পাৱাৰ আছে সেইটো লিখিব লাগিব ডাঙৰ পাৱাৰ কিমান আছে 4 আছে মনত ৰাখিব গখাউৰ ক্ষেত্ৰত আমি বিচাৰিব লাগিব সৰু পাৱাৰ আৰু লসাগুৰ ক্ষেত্ৰত আমি বিচাৰিব লাগিব আটাইতকৈ ডাঙৰ পাৱাৰ গতিকে ডাঙৰ পাৱাৰটো আছে আমাৰ 4 2 দুটা পাৱাৰ আছে 3 আৰু 4ৰ ভিতৰত আমি ডাঙৰ পাৱাৰটো লম অলৰাইট নেক্সট চাম আমি দুটাতে মিল থকা কি আছে কমন থকা আছে 5 আৰু 5 আমি ইনটু 5 লিখিম ইয়াতে আটাইতকৈ ডাঙৰ পাৱাৰ কোনটো আছে দুটা সমানে আছে আমাৰ কিমান 1 আৰু 1 আছে গতিকে আমি এটাই লম ডাঙৰটোৱে হ'ব এটাই ডাঙৰ দুটাই ইকুৱেল মানে আমি দুটাই ডাঙৰ বুলি ধৰিম এটা লম অলৰাইট নেক্সট আছে আমাৰ লসাগুৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব যে কমন থকাৰ পিছত যিবোৰ আনকমন হৈ থাকে বা যিবোৰৰ লগত কোনো সাধাৰণ কোনো মিল নাই সেইবোৰ আমি সেপাৰেটকে শেষৰ ফালে লিখিব লাগিব এটা আছে 3 আৰু এটা আছে 7 গতিকে 3 into 7 আমি লিখিব লাগিব এতিয়া আমি কি কৰিব লাগিব গোটেই কেইটাৰ পূৰণফল উলিয়াব লাগিব 2 4 টাইমছ ললে আমাৰ 2 into 2 into 2 into 2 কিমান হৈ যায় 2 to the 4 4 to the 8 8 to the 16 হল ইয়াতে হল আমাৰ 16 equal 16 into 5 মনত ৰাখিব 16 আৰু 5 মাল্টিপ্লাই কৰিলে হৈ যায় আমাৰ কিমান 80 into আমাৰ আছে ইফালে কিমান 3 7 যা কিমান হয় 21 এতিয়া চাওক আমি যদি শূন্যটো বাদ দিও বাদ দি প্লাই পূৰণ কৰো তেনহলে কিমান পাম 8 1 যা 8 8 2 যা 16 আৰু এটা 0 আছে 0টো আমি শেষৰ ফালে বহুৱাই দিম কিমান পালো 1680 এইটো হল আমাৰ লসাগু এইটো কোনটো নম্বৰত আছে শুদ্ধ উত্তৰ আছে অপচন সি 1680 নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 23 15 ক 3 ৰুট 3 ৰে হৰণ কৰিলে আমি কিমান পাম হৰণটো কৰি চাও 15 root 15 divided by 3 root 3 3 ৰে আমি 15 ক হৰণ কৰিব পাৰো 5 পাও root 3 ৰে root 15 ক হৰণ কৰিলে আমি কিমান পাও root 5 পাও শুদ্ধ উত্তৰ কি হ'ব 5 root 5 কোনটো অপচনত আছে অপচন সি 5 root 5 নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 24 2.1311311131113 এটা একেবাৰে ক'ব পাৰো ই এটা অপৰিমেয় সংখ্যা অপচন বি মনত ৰাখিব কোনো এটা সংখ্যা যদি এনেকুৱা দশমিকৰ পিছত কিবা এটা সংখ্যা বাৰে বাৰে ৰিপিট হোৱাৰ যেটো প্যাটাৰ্নটো প্ৰথমতে 1 তাৰ পিছত 2 তাৰ পিছত 3 টাইমছ তাৰ পিছত 4 টাইমছ তাৰ পিছত 5 টাইম এনেকৈ যদি গৈ থাকে বাঢ়ি গৈ থাকে এনেকুৱা ধৰণৰ প্যাটাৰ্নৰ সংখ্যাটোক বা দশমিক বিস্তৃতিক আমি কি ক'ব পাৰো অপৰিমেয় সংখ্যা বুলি ক'ব পাৰো অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 25 কিমান আছে -1/27 to the power -2/3 ইয়াৰ সৰলীকৃত মান হ'ব অৰ্থাৎ সিম্পলিফিকেশন যেটো ভ্যালু কিমান হ'ব এটো আমি ইয়াতে উলিয়াই চাও প্ৰথমতে 1/27 to the power -2/3 আছে তো প্ৰথমতে আমি ভিতৰৰ সংখ্যা যেটো আছে ইয়াকো আমি কি বনাম পাৱাৰ ফৰ্মত বনাই লম -1/27 ক আমি 3 to the power 3 হিচাপত ক'ব পাৰো লিখিব পাৰো কাৰণ 3 into 3 into 3 equal 3 কিউব হয় আৰু 3 3 যা 9 9 3 যা 27 হয় অলৰাইট তো 27 ৰ যেটো আমাৰ পাৱাৰ ফৰ্ম আমি 3 কিউব লিখিব পাৰো ইয়াৰ ওপৰত আমাৰ পাৱাৰটো আছে -2/3 এতিয়া চাওক 1 ৰ ওপৰত আমি পাৱাৰ যিমানে নিলিখো সেম হৈ যায় গতিকে আমি 1/3 -1/3 ওপৰত ডাইৰেক্ট আমি এই পাৱাৰটো ওপৰত ট্ৰান্সফাৰ কৰি দিব পাৰো কাৰণ 1 ৰ ওপৰত ভ্যালুটো আমি পাৱাৰ লিখিলেও ভ্যালুটো 1 এ থাকে আৰু 3 ৰ ওপৰত পাৱাৰ 3 হৈ যায় অলৰাইট এতিয়া আমাৰ ওপৰত কিমান আছে এই দুটাৰ ওপৰত আকৌ পাৱাৰ আছে আমাৰ -2/3 তো দেখা যায় যে মাইনাস পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয় মাল্টিপ্লাই হয় আৰু মাল্টিপ্লাই ক্ষেত্ৰত এটা ওপৰত থাকে এটা তলত থাকে তো গতিকে 3 কেনসেলস 3 তো থাকিল কিমান আমাৰ -1/3 ৰ ওপৰত পাৱাৰ থাকিল
মাইনাছৰ 2 তো এতিয়া আমি কৰিবলগীয়া কাম এটা আছে যে এই মাইনাছটো আমি পজিটিভ কৰাৰ কাৰণে যদি পজিটিভ বনাব লাগে তেনেহ'লে বেছটোৰ যিটো আমাৰ ৰেচিপ্ৰকেল আছে ৰেচিপ্ৰকেল ল'ব লাগিব ৰেচিপ্ৰকেল অৰ্থাৎ তলতটো ওপৰত যাব আমাৰ ডেনমিনেটৰ ওপৰত যাব -3 তলত থাকিব 1 পাৱাৰটো আমাৰ পজিটিভ হৈ গ'ল 2 হৈ গ'ল এতিয়া তলত 1ৰ কোনো ভ্যালু নাই ইয়াৰ ভ্যালুটো হ'ল আমাৰ ইকুৱেল -3 টু দি পাৱাৰ 2 এতেকে 3 টু দি পাৱাৰ 2 ভ্যালু হ'ল আমাৰ 9 কেনেকৈ হয় -3 ইনটু -3 মাইনাছে মাইনাছে প্লাস 3 3 যা 9 শুদ্ধ উত্তৰ আছে আমাৰ কোনটো যেহেতুকে 9 পালো শুদ্ধ উত্তৰ আমাৰ আছে অপচন এ 9 নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 26 যদি a ইকুৱেল 2 to the power 3 into 3 b equal 2 into 3 c equal 3 to the power n into 5 আৰু a b c ৰ লসাগু সমান সমান 3 to the power 2 to the power 3 into 3 to the power 2 into 5 তেন্তে n ৰ মান হ'ব তো আমি প্ৰথমতে লসাগু চাই ল'ব লাগিব a ৰ ভ্যালু কিমান আছে a equal 2 to the power 3 into 3 b equal আছে আমাৰ কিমান 2 into 3 c ৰ ভ্যালু কিমান আছে 3 to the power n into 5 আৰু এই তিনিটাৰ যেটো আমাৰ এলসিএম লসাগু হৈ আছে কিমান ইয়াতে লিখো লসাগু হৈ আছে যে তিনিওটাতে কমন কি আছে প্ৰথমতে আমি কমন ল'ব লাগিব ইয়াৰ পৰা যেহেতুকে তিনিওটাতে নাই যদিও দুটাত আছে কি আছে আমাৰ 2 আছে 2 to the power হাইয়েষ্ট পাৱাৰ কোনটো আছে আমাৰ 3 আছে গতিকে আমি 2 to the power 3 লিখিম 2 দুটা আছে এইটো এটা ইয়াতে আছে 1 ইয়াতে আছে 3 গতিকে আমি হাইয়েষ্ট পাৱাৰ ল'ব লাগে লসাগুৰ ক্ষেত্ৰত ইনটু তাৰ পিছত তিনিওটাতে কমন কি আছে 3 আছে 3 লিখাৰ পিছত হাইয়েষ্ট পাৱাৰ কোনটো আছে নিশ্চয় পাৱাৰ বাকিবোৰ পাৱাৰ নাই এইটো পাৱাৰ আছে মানে এইটোৱে হাইয়েষ্ট n তাৰ পিছত আছে আমাৰ কিমান 5 যেটো কমন নাই 5 আছে তো আমি লসাগু আমি যেটো উলিয়াই পালো কিমান পালো 2 to the power 3 into 3 to the power n into 5 to the power 5 to the power 1 অৰ্থাৎ 5 into 5 তো এইটো হল আমি উলিয়া লসাগু আৰু হিয়তে উলিয়াই দিয়া এটা আমাৰ প্ৰশ্নত উলিয়াই দিয়া এটা লসাগু আছে হেতু কিমান 2 to the power 3 into 3 to the power 2 into 5 এতিয়া যদি n ৰ ভ্যালুটো উলিয়াই চাও এইটো আমাৰ সিমিলাৰ হৈ আছে এই 5 সিমিলাৰ হৈ আছে এতেকে এই 3 সিমিলাৰ টু 3 n ৰ ভ্যালুটো কি থাকিলে আমাৰ 2 থাকিল নিশ্চয় বুজি পাইছে n ৰ ভ্যালু কি হ'ব শুদ্ধ উত্তৰ আছে আমাৰ অপচন বি n equal to অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 27 যদি 10 to the power x equal 64 হয় তেন্তে 10 to the power x by 2 plus 1 ৰ মান হ'ব কোনটো হ'ব আগতে উলিয়াই চাব লাগিব আমি সলভ কৰি ল'ব পাৰো 10 to the power x equal 64 তো ইয়াক আমি পাৱাৰ ফৰ্মত যেহেতুকে আছে ইয়াক পাৱাৰ ফৰ্মত ট্ৰান্সফাৰ কৰি ল'ব লাগিব 10 to the power x equal 64 ক যদি আমি পাৱাৰ বনাও তেনেহলে আমি পাও 8 স্কয়াৰ এতেকে চাওক যদি আমি এই পাৱাৰটো লেফট হ্যান্ড সাইডত ট্ৰান্সফাৰ কৰি দিও ই কি হৈ যাব আমাৰ ডিভাইড হৈ যাব 10 to the power x by 2 হৈ যাব ইকুৱেল থাকিল আমাৰ 8 মনত ৰাখিব 10 to the power x by 2 ৰ ভ্যালু আমি 8 হিচাপত পালো সেকেন্ড পাৰ্ট আছে আমাৰ এইটো এই পাৰ্টটো যদি আমি 10 to the power x by 2 plus 1 এইটো দিয়া আছে মনত ৰাখিব ইয়াক আমি এটা ফৰ্মত লৈ ল'ব পাৰো যে a ৰ ওপৰত যদি 5 থাকে ইনটু আৰু এটা a ৰ ওপৰত যদি 1 থাকে তেনেহলে কি হয় যে a to the power 5 plus 1 হৈ যায় তেনেহলে আমি কিমান পাও a to the power 6 পাও বা কৰবাত যদি এতিয়া আমি a to the power 5 plus 1 পাও তেনেহলে ইয়াক আমি ট্ৰান্সফাৰ কৰি দিব পাৰো a to the power 5 into a to the power 1 হিচাপত ঠিক তেনে ধৰণৰ ইয়াক যদি এই 1 টোৰ কাৰণে আমি ইয়াক কি কৰিব পাৰো যে 10 to the power x by 2 into 10 to the power 1 লিখিব পাৰো কাৰণ ইয়াৰ ভ্যালু কিন্তু আকৌ এইটো হৈ যায় কেনেকৈ হৈ যায় ইয়াৰ পৰা আমি বুজি পাও এটো যদি সলভ কৰিব বিচাৰে আপোনালোকে তেনেহলে এটো মই দেখুৱাই দিছো যে 10 to the power x by 2
ইনটু এইটো ইনটু হ'ব লাগিব 10 টু দি পাৱাৰ 1 যদি থাকে তেনেহ'লে ইয়াৰ ভেলুটো কি হৈ যায় দুটা বেছ যেতিয়া সেম থাকে আমি এটা বেছ ল'ব লাগে আৰু মাজত যদি ইনটু থাকে তেনেহ'লে পাৱাৰটো প্লাছ হৈ যায় x/2 + 1 হয় তেনেহ'লে চাওক এই 10 টু দি পাৱাৰ x/2 + 1 10 টু দি পাৱাৰ x/2 10 টু দি পাৱাৰ x/2 + 1ক আমি কি ধৰণে লিখিব পাৰোঁ এইটো ফৰ্মেটত লিখিব পাৰোঁ এইটো ফৰ্মেটত তো এতিয়া চাওক এটা কথা হৈ আছে যে আমি 10 টু দি পাৱাৰ x/2 ৰ এটা ভেলু পাইছোঁ এইটো চাওক 10 টু দি পাৱাৰ x/2 ৰ ভেলু 8 গতিকে আমি 10 টু দি পাৱাৰ x/2 ৰ ঠাইত আমি ডাইৰেক্ট 8 লিখিব পাৰোঁ কাৰণ এইটো ইকুৱেল টু 8 গতিকে ই ইকুৱেল টু 8 ইনটু 10ক যদি আমি 1 টাইমছ মাল্টিপ্লাই কৰোঁ 10 থাকে এতিয়া মাল্টিপ্লাই কৰি চাওক 10 8 যে কিমান হ'ব 80 হ'ব শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছে কোৱেশ্চন নাম্বাৰ অপশ্যন নাম্বাৰ চিত আছে 80 অলৰাইট নেক্সট কোৱেশ্চন নাম্বাৰ 28 1/2 এটা অপশ্যন এ পৰিমেয় সংখ্যা অপশ্যন বি অপৰিমেয় সংখ্যা অপশ্যন চি অখণ্ড সংখ্যা অপশ্যন ডি এটাও নহয় মনত ৰাখিব এটা পৰিমেয় সংখ্যা 1 এটা পৰিমেয় সংখ্যা √2 এটা অপৰিমেয় সংখ্যা কোনো এটা পৰিমেয় সংখ্যাক অপৰিমেয় সংখ্যাৰে হৰণ কৰিলে উত্তৰটো সদায় অপৰিমেয় সংখ্যাই হয় গতিকে ই এটা অপৰিমেয় সংখ্যা শুদ্ধ উত্তৰ অপশ্যন বি অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন নাম্বাৰ 29 যদি √5 টু দি পাৱাৰ n = 125 তেন্তে 5 টু দি পাৱাৰ nth ৰুট 64 ৰ মান হ'ব তো ইয়াৰ আমি মানটো উলিয়াই ল'ব লাগিব প্ৰথমতে চাওক আমাৰ কিমান আছে এটা কিছুমান ৰুল আছে ৰুল কেইটা আমি আগতে চাওঁ এইটো কয় √5 ধৰা হল √5 আছে তো এই √টো আমাৰ ৰেডিকেল ফৰ্মত আছে ইয়াক যদি আমি পাৱাৰ ফৰ্মত লিখো ই কি লিখিব পাৰো 5 টু দি পাৱাৰ 1/2 অৰ্থাৎ ইয়াতে একো সিম্বল নাই কোনো সংখ্যা নাই মানে ইয়াতে মনে মনে এটা 2 থাকে দে কিন্তু আমি এইটো 2 লিখিব নালাগে কিন্তু ইয়াৰ ভ্যালু আমাৰ কিমান 1/2 এতিয়া ধৰক আমি যদি থাৰ্ড √5 যদি আমি উলিয়াও এইটো আছে ৰেডিকেল ফৰ্মত ইয়াক যদি আমি পাৱাৰ ফৰ্মত লিখো কিমান লিখিব কি লিখিব পাৰো 5 টু দি পাৱাৰ কি আছে আমাৰ 1/3 হ'ব এতেকে ফোৰ্থ ৰুট ইয়াতে যদি আমি 4 লিখো ফোৰ্থ ৰুট অফ 5 ইকুৱেল আমাৰ কিমান হ'ব যদি ৰেডিকেল ফৰ্মটো গুচাই প্লাই আমি কনভাৰ্ট কৰি দিও পাৱাৰ ফৰ্মত তেনেহলে আমি পাও 5 টু দি পাৱাৰ 1/4 ঠিক তেনেকে যদি আমি ইয়াতে ধৰা হল 7th ৰুট কিমান আছে 5 আছে তেনেহলে আমি কিমান পাম 5 টু দি পাৱাৰ 1/7 পাম অলৰাইট তো এই নিয়মখিনি আপোনালোকে মনত ৰাখিব যে ৰেডিকেল ফৰ্মৰ পৰা আমি পাৱাৰ ফৰ্মত যদি লিখো এইটো পাও এতেকে এই ক্ষেত্ৰত দেখা যায় যে এই পাৱাৰটো লেফট হ্যান্ড সাইডৰ খিনি যদি আমি লওঁ কিমান আছে √5 টু দি পাৱাৰ n ইকুৱেল 125 ইয়াক যদি আমি পাৱাৰ ফৰ্মত লৈ লওঁ তেনেহলে আমি কিমান পাওঁ যে 5 টু দি পাৱাৰ n তো লিখিম কিন্তু এই √টো গুচাই দিলে ইয়াতে আমি কিমান পাওঁ 1/2 পাওঁ অলৰাইট তো এই ক্ষেত্ৰত দেখা যায় ইয়াতে আছে আমাৰ আৰু 125ক যদি আমি পাৱাৰত লৈ আহো তেনেহলে 5 টু দি পাৱাৰ বেসটো যদি আমি 5 বনাও তেনেহলে ইয়াতে 3 পাওঁ কাৰণ 5 * 5 * 5 তিনিটা 5 মাল্টিপ্লাই কৰিলে 125 পোৱা যায় এবোৰ সাধাৰণ কথা মনত ৰাখিব লাগে অলৰাইট আৰু বেসটো আমি যেহেতুকে ইকুৱেল কৰিব লাগিব 5 কৰিব লাগিব তো এই ক্ষেত্ৰত দেখা যায় পাৱাৰৰ ওপৰত পাৱাৰ হৈ আছে ইয়াতে তো আমি কি কৰিম 5 টু দি পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মাল্টিপ্লাই হয় 1 n আৰু 1 মাল্টিপ্লাই কৰিলে আমাৰ n হ'ব ডিভাইডেড বাই 2 হ'ব তো 5 টু দি পাৱাৰ কিমান পালো আমি n/2 পালো ইকুৱেল কিমান পালো ইফালে 5 টু দি পাৱাৰ 3 হৈ আছে এতিয়া চাওক বেস আৰু বেস যদি দুফালে সেম থাকে বেস কেনসেলস বেস তো আমি পালো কি n/2 ইকুৱেল পালো আমি 3 তো n ৰ ভ্যালুটো লাগে এতিয়া অলৰাইট তো n ৰ ভ্যালু যদি আমি বিচাৰিব যাওঁ তেনেহলে আমি জানো ইয়াতে ক্ৰস মাল্টিপ্লাই এটা হয় n আৰু 1 মাল্টিপ্লাই কৰিলে n এ হয় আৰু 2 আৰু 3 মাল্টিপ্লাই তলটো ইয়াৰে লেফট সাইডৰ তলটো লগত ৰাইট সাইডৰ ওপৰটো ইয়াৰে লেফট সাইডৰ ওপৰটোৰ লগত ৰাইট সাইডৰ তলটো আমাৰ ক্ৰস মাল্টিপ্লাই কৰিলো অলৰাইট তো 2 3 যা আমি 6 পাওঁ n ৰ ভ্যালু আমি পালো 6 এতিয়া চাওক আমাৰ যেটো প্ৰশ্ন আছে এইফালে এই ভ্যালুটোৰ মান লাগে 5 টু দি পাৱাৰ n টাইম কি আছে nth ৰুট 64 তো এই ক্ষেত্ৰত আমি n ৰ ভ্যালু নিশ্চয় পাইছো n ৰ ভ্যালু 6 পাইছো ইফালে আছে আমাৰ 64 অলৰাইট তো দেখা যায় 5 টু দি পাৱাৰ
পাৱাৰটো এইটো পাৱাৰ হৈ থাকিব এতিয়া ইয়াক যদি আমি পাৱাৰ ফৰ্মত লৈ যাওঁ যেহেতুকে এইটো আমাৰ ৰুট ওভাৰ হৈ আছে ইয়াতে আমি পাৱাৰ ফৰ্মত ল'লে 2 টু দি পাৱাৰ 6 পাওঁ আৰু ইয়াতে আছে আমাৰ কিমান 6 এই 6 থকাৰ কাৰণে ইয়াক আমি 6 পাৱাৰ হিচাপত বনালোঁ মনত ৰাখিব যেহেতুকে আমাৰ ইয়াতে 6 থকাৰ কাৰণে কিন্তু এইটো 6 লৈছোঁ ইয়াৰ বাহিৰত 64ক কিন্তু আমি 4 হিচাপতো ল'ব পাৰোঁ বেছ 4 বনাব পাৰোঁ কিন্তু আমি 2 বনালোঁ কাৰণ আমাৰ পাৱাৰটোক 6 লাগে অলৰাইট তো দেখা যায় যে এতিয়া যদি ঠিক আমি আগৰ নিয়ম অনুসৰি যদি ৰেডিকেল ফৰ্ম পাৱাৰটো হৈ আছে আমাৰ 5 টো হ'ল বেছৰ ওপৰত দুবাৰ পাৱাৰ হৈ আছে আমাৰ 2 টু দি পাৱাৰ 6 তাৰ ওপৰত আমাৰ আকৌ হৈ আছে কিমান এই ৰেডিকেল ফৰ্মটোক আমি পাৱাৰ ফৰ্মত গুচাই দিলে কিমান হ'ব 1/6 হ'ব ঠিক এইটোৰ নিয়মত অলৰাইট এইটো আমাৰ 6th ৰুট আছে যেনেকৈ 4 ৰুট থাকিলে আমি 1/4 পাওঁ 7 ৰুট থাকিলে 1/7 পাওঁ গতিকে 6th ৰুট আছে আমি 1/6 পাম এতেকে দেখা যায় যে এই 6 পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পূৰণ হৈ যায় আৰু পাৱাৰ এইটো হ'ল ওপৰত এইটো হ'ল তলত কেনসেল যায় থাকিল কিমান 5 টু দি পাৱাৰ 2 তাৰ ওপৰত 1 ৰ কোনো ভ্যালু নাই গতিকে 5 5 যা 25 অলৰাইট তো শুদ্ধ উত্তৰ আছে কোনটো আমাৰ অপচন এ 25 যিকোনো ধনাত্মক অখণ্ড সংখ্যা এনৰ বাবে প্ৰতিটো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আকাৰ হ'ব অপচন এন অপচন বি n+1 অপচন সি 2n অপচন ডি 2n+1 শুদ্ধ উত্তৰ অপচন ডি 2+1 মনত ৰাখিব ইয়াৰ আগত ডিসকাস কৰা হৈছে যদি ধনাত্মক অখণ্ড সংখ্যাৰ কথা কয় তেনেহলে অযুগ্ম হলে 2n+1 বা 2m+1 যদি m থাকে 2m+1 আৰু যুগ্মৰ ক্ষেত্ৰত মনত ৰাখিব এইটো 2n হ'ব আৰু অযুগ্মৰ ক্ষেত্ৰত 2n+1 আৰু যদি 2m থাকে তেনেহলে 2m+1 অযুগ্ম অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 31 7 টু দি পাৱাৰ 1/2 into 8 to the power 1/2 ৰ মান হ'ব মনত ৰাখিব দুটা সংখ্যা যদি বেলেগ বেলেগ থাকে a into b আৰু পাৱাৰ যদি সেম থাকে m আৰু m মনত ৰাখিব পাৱাৰ এই দুটা মাল্টিপ্লাই হয় a into b হৈ যায় কিন্তু পাৱাৰ কি হৈ যায় আমাৰ এটা হৈ যায় ঠিক এনেকে আমি যদি ভাবো যে 2 into 3 আছে ইয়াৰ ওপৰত আছে আমাৰ কিমান 2 আছে ইয়াৰ ওপৰত 2 আছে তো আমি প্ৰথমতে কি কৰিম এই দুটাক পূৰণ কৰি পেলাই আমি কিমান লিখিম 6 লিখিম আৰু এই পাৱাৰ এটা লিখিলে হ'ল দুটা যদি সেম পাৱাৰ থাকে তো ঠিক এনেকে যদি আমি ইয়াক ভাবো 7 আৰু 8 আমাৰ দুটা সংখ্যা আছে 7 into 8 হ'ব কিন্তু পাৱাৰ সৰি এইটো 8 দে পাৱাৰ যেহেতুকে দুটাতে সেম আছে আমাৰ এটা পাৱাৰ দিব লাগিব 1/2 তো 7 8 যা 56 টু দি পাৱাৰ হাফ তো কোনটো শুদ্ধ উত্তৰ আমাৰ দিয়া আছে ইয়াতে অপচন বি 56 টু দি পাৱাৰ 1/2 অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 32 দুটা সংখ্যাৰ লসাগু 1200 তলৰ কোনটো হিয়তৰ গসাগু হ'ব নোৱাৰে তো যেহেতুকে লসাগু হ'ব পাৰে কোনবা এটা দুটা সংখ্যা লসাগু যদি 1200 হ'ব পাৰে তেনেহলে এই সংখ্যাবোৰ যে দিয়া আছে ইয়াক আমি হৰণ কৰিব পাৰো 1200ক আমি 600 দি হৰণ কৰিব পাৰো 400 দি হৰণ কৰিব পাৰো 200 দি হৰণ কৰিব পাৰো কিন্তু 500 দি ইয়াক আমি হৰণ কৰিব নোৱাৰো গতিকে এই সংখ্যা দুটাৰ লসাগু 1200 হলেও তাৰ গসাগু কি হ'ব নোৱাৰে গসাগুটো আমাৰ 500 হ'ব নোৱাৰে অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 33 ইয়াতে দিয়া আছে থাৰ্ড ৰুট 216 মাইনাছ থাৰ্ড ৰুট 125 ৰ মান হ'ব মনত ৰাখিব থাৰ্ড ৰুট 216 যেহেতুকে থাৰ্ড আছে মাইনাছ থাৰ্ড ৰুট 125 তো ইয়াক যদি আমি কিউব কৰো তেনেহলে 6 কিউব হৈ যায় থাৰ্ড ৰুটটো এজ ইট ইজ থাকিল মাইনাছ ইয়াতে আমাৰ কিমান আছে থাৰ্ড ৰুট 5 হৈ যায় আৰু ইয়াতে দেখা যায় কিউব আছে দে 5 ক কিউব কৰিলে 125 হয় 5 কিউব আৰু থাৰ্ড ৰুট কেনসেল কিউব আৰু থাৰ্ড ৰুট কেনসেল থাকিল কিমান 6 মাইনাছ 5 ইকুৱেল কিমান 1 শুদ্ধ উত্তৰ ক'ত আছে অপচন এ 1 অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 34 দিয়া আছে 26 আৰু 91 ৰ গসাগু 13 তেন্তে 26 আৰু 91 ৰ লসাগু হ'ব মনত ৰাখিব কোনো দুটা সংখ্যাৰ লসাগু আৰু গসাগু পূৰণফল সমান সমান কি হয় সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে ইয়াতে 26 আৰু কিমান আছে 91 আছে মনত ৰাখিব লসাগু আৰু গসাগুৰ পূৰণফলটো কিমান হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান তো আমি লিখিলো ফৰ্মুলা হিচাপত লসাগু আৰু গসাগু পূৰণফলটো সমান সমান এই সংখ্যা দুটা দিয়া আছে 26 আৰু 91 এতেকে লসাগুৰ ভ্যালুটো আমাৰ দিয়া আছে গসাগুৰ ভ্যালুটো দিয়া আছে কিমান
লসাগুৰ ভেলু নাই আমাক উলিয়াব দিছে লসাগু এজ ইট ইজ থাকিল ইনটু গসাগুৰ ভেলু কিমান দি আছে 13 ইকুৱেল 26 ইনটু 91 এতেকে আমি যদি লসাগু সমান সমান লিখো এই 13 টু ৰাইট হ্যান্ড সাইডত ট্রান্সফার হৈ যাব 26 ইনটু 91 ই ট্রান্সপোজ যদি হৈ যায় 13 ইনটু আছে ডিভাইড হৈ যায় এখন রাইট সাইডত গলে লেফট সাইডৰ পৰা অলৰাইট তো 13 এ যদি আমি 26 ক ক্যান্সেল কৰো কিমান পাও 2 পাও আৰু 2 ইনটু 91 থাকিল ফাইনালি এটো হ'ব আমাৰ লসাগু কিমান আছে 2 ইনটু 91 কিমান পাম 2 1 যা 2 2 9 যা 18 182 কত আছে 182 চাব অপশন এ শুদ্ধ উত্তৰ অপশন এ 182 অলৰাইট নেক্সট কোশ্চেন নম্বৰ 35 দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল মনত ৰাখিব দুটা অপৰিমেয় যদি দুটাই অপৰিমেয় হয় তাৰ পূৰণফল কেতিয়াবা পৰিমেয় হ'ব পাৰে কেতিয়াবা অপৰিমেয় হ'ব পাৰে তো শুদ্ধ উত্তৰ আছে আমাৰ অপশন সি কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয় নেক্সট কোশ্চেন নম্বৰ 36 33 ডিভাইডেড বাই 2 টু দি পাৱাৰ 2 ইনটু 5 ৰ দশমিক বিস্তৃতি সমাপ্ত হ'ব অপশন এ দশমিকৰ পাছত এটা স্থানত অপশন বি দশমিকৰ পাছত দুটা স্থানত অপশন সি দশমিকৰ পাছত তিনিটা স্থানত অপশন ডি দশমিকৰ পাছত চাৰিটা স্থানত শুদ্ধ উত্তৰ অপশন বি দশমিকৰ পিছত দুটা স্থানত মনত ৰাখিব এইটো ডিপেন্ড কৰে আমাৰ তলৰ যেটো হাইয়েস্ট পাৱাৰ আছে তো হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে আৰু এইটো আকৌ এটা কন্ডিশনৰ ওপৰত ডিপেন্ড কৰিব ওপৰটো যদি আমি 2 ৰে হৰণ কৰিব নোৱাৰো তেনে হলে হে এইটো হ'ব আৰু ওপৰত যদি এনেকুৱা কিবা এটা সংখ্যা থাকে যেটো আমি 2 ৰে হৰণ কৰিব পাৰো তেতিয়া হলে কিন্তু এই সংখ্যাটো চেঞ্জ হোৱাৰ সম্ভাৱনা থাকে কিন্তু ওপৰটো যেহেতু কি আমাৰ এটা অড নাম্বাৰ 2 ৰ দ্বাৰা আমি ইয়াক কটাকটি কৰিব নোৱাৰো বা হৰণ কৰিব নোৱাৰো গতিকে 2 পাৱাৰ যেটো আছে ই অশূন্য থাকিব আৰু এইটোৱে হৈ থাকিব হাইয়েস্ট পাৱাৰ 2 টু দি পাৱাৰ 2 আৰু এই পাৱাৰৰ ওপৰত ডিপেন্ড কৰিব দশমিকৰ পাছত কেইটা স্থানত থাকিব ইয়াতে যদি 3 থাকে তেনে হলে আমাৰ এই 3টা স্থানত হ'ব ইয়াতে 4 থাকিলে 4টা স্থানত হ'ব ইয়াতে 5 থাকিলে 5টা স্থানত হ'ব আৰু ইয়াতে 2 আছে গতিকে দশমিকৰ পাছত দুটা স্থানত সমাপ্ত হ'ব বুলি আমি কি ক'ব পাৰো এই দশমিক বিস্তৃতিটো সমাপ্ত হ'ব বুলি আমি ক'ব পাৰো অলৰাইট নেক্সট কোশ্চেন নম্বৰ 37 তলৰ কোনটো অপৰিমেয় সংখ্যাৰ আমি প্যাটাৰ্ন ইতিমধ্যে পাইছো নিশ্চয় আমাৰ চকুত পৰিছে এইটো অপৰিমেয় হ'ব কাৰণ যদি কোনো এটা সংখ্যা চাব এইটো প্ৰথমতে 2 আছে 2 1 টাইম হৈছে ৰিপিট আকৌ 2 টাইমছ 2 3 টাইমছ 2 4 টাইমছ এনেকৈ 2 বাঢ়ি গৈ থাকিব এনেকুৱা কিবা এটা প্যাটাৰ্ন যদি থাকে সেই প্যাটাৰ্নটো সদায় আমাৰ অপৰিমেয় সংখ্যা হয় আমি ইতিমধ্যে বাৰে বাৰে পাই আহিছো অলৰাইট গতিকে এনেকুৱা এটা অংক আমাৰ থকাটো খুব স্বাভাৱিক খুবই ইম্পৰ্টেন্ট অংক যিকোনো পৰীক্ষাত থকাৰ সম্ভাৱনাটো বেছি অলৰাইট নেক্সট কোশ্চেন নম্বৰ 38 2 প্লাস আন্ডাৰ ৰুট 3 ইনটু 2 মাইনাস আন্ডাৰ ৰুট 3 এটা অপশন এ পৰিমেয় সংখ্যা অপশন বি অপৰিমেয় সংখ্যা অপশন সি অখণ্ড সংখ্যা অপশন ডি এটাও নহয় শুদ্ধ উত্তৰ দি আছে অপশন এ পৰিমেয় সংখ্যা কেনেকৈ হয় আমি চাই ল'ব পাৰো 2 প্লাস আন্ডাৰ ৰুট 3 ইনটু 2 মাইনাস আন্ডাৰ ৰুট 3 মনত ৰাখিব এইটো এটা আইডেন্টিটিত ফল হৈছে এইটো হৈছে আমাৰ a প্লাস b into a minus b চাওক ইয়াক a ইয়াক যদি b ধৰো 2 2 3 root over 3 ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে তো আমি a plus b a minus b এইটো প্যাটাৰ্ণত আহি গৈছে তো এই ক্ষেত্ৰত ইয়াৰ এই আইডেন্টিটিৰ ভ্যালুটো হৈছে আমাৰ a স্কয়াৰ minus b স্কয়াৰ ঠিক এই আইডেন্টিটি যদি আমি 2 a ধৰো স্কয়াৰ হ'ব minus b স্কয়াৰ হ'ব আন্ডাৰ ৰুট 3 তো 2 ক স্কয়াৰ কৰিলে 4 minus স্কয়াৰ আৰু ৰুট ওভাৰ ক্যান্সেল যায় থাকিল 3 4 ৰ পৰা 3 মাইনাস কৰিলে 1 থাকে 1 এটা কি পৰিমেয় সংখ্যা নেক্সট কোশ্চেন নম্বৰ 39 দুটা পৰিমেয় সংখ্যাৰ মাজত অপশন এ এটা মাত্ৰ পৰিমেয় সংখ্যা থাকে অপশন বি এটাও পৰিমেয় সংখ্যা নাথাকে অপশন বি অসংখ্য পৰিমেয় সংখ্যা থাকে অপশন ডি মাত্ৰ দুটা পৰিমেয় সংখ্যা থাকে শুদ্ধ উত্তৰ অপশন সি অসংখ্য পৰিমেয় সংখ্যা থাকে মনত ৰাখিব যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত অসংখ্য স্বাভাৱিক সংখ্যা থাকে ঠিক তেনে ধৰণে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যক কি থাকে পৰিমেয় সংখ্যা থাকিব পাৰে অলৰাইট নেক্সট কোশ্চেন নম্বৰ 40 n স্কয়াৰ - 1 ক 8 ৰে বিভাজ্য হ'ব যদি n হয় n কি হ'ব লাগিব এটা অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব তেতিয়া হলে এই প্যাটাৰ্নটোক আমাৰ 8 ৰে কি কৰা যাব বিভাজ্য হ'ব অলৰাইট এই প্যাটাৰ্নটো মনত ৰাখিব যে n স্কয়াৰ - 1 ক 8 ৰে হৰণ কৰিব লগা হলে এই n টো এটা অযুগ্ম সংখ্যা হ'ব লাগিব নেক্সট 41 দুটা অপৰিমেয় সংখ্যাৰ মাজত থাকিব পৰা অপৰিমেয় সংখ্যাৰ সংখ্যা হৈছে অপশন এ মাত্ৰ এটা অপশন বি মাত্ৰ দুটা অপশন সি অসংখ্য অপশন ডি ওপৰ এটাও নহয় অলপ আগতে আলোচনা কৰা হৈছে যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য অপৰিমেয় সংখ্যা থাকিব পাৰে দুটা স্বাভাৱিক সংখ্যাৰ মাজত অসংখ্য স্বাভাৱিক সংখ্যা থাকিব পাৰে ঠিক তেনে ধৰণে দুটা অপৰিমেয় সংখ্যাৰ মাজতো অসংখ্য অপৰিমেয় সংখ্যা থাকিব পাৰে গতিকে শুদ্ধ উত্তৰ অপশন সি অসংখ্য অলৰাইট নেক্সট কোশ্চেন নম্বৰ 42 যদি 65 আৰু 117 ৰ গসাউ
65m - 117 হিচাপে প্ৰকাশ কৰা হয় তেন্তে mৰ মান হ'ব। ইয়াতে কুৱেশ্যনটো বুজি ল'ব লাগিব, ডাঙৰ অংক আহিব পাৰে যে 65 আৰু 117ৰ গসাউক আমি এইটো ফৰ্মত প্ৰকাশ কৰিব পাৰোঁ। তো ইয়াৰ গসাউটো দিয়া নাই, গসাউটো যে আমি উলিয়াই লওঁ 65 আৰু 117ৰ গসাউ যদি আমি উলিয়াওঁ তো দেখা যায় 65 থাকিলে এইটো আমি 13 হৰণ কৰিব পাৰোঁ আৰু 117কো আমি 13 দি হৰণ কৰিব পাৰোঁ। গতিকে আমি 13ক ল'ম প্ৰথমতে উৎপাদক হিচাপত, মৌলিক উৎপাদক হিচাপত, ইয়াতে পাম 5, ইয়াতে পাম 9। তো আৰু বাকী 5 আৰু 9ক যিহেতুকে এটা সংখ্যা দি হৰণ কৰা নাযায় গতিকে আমাৰ HCF হ'ব 13। তো 65 আৰু 117ৰ HCF যিটো ফাইনেল বা অৰিজিনেল HCF আমি কিমান পালোঁ 13 পালোঁ। কিন্তু ইয়াৰ এটা দামী ভেলু দিয়া আছে কিমান 65 আৰু 117ৰ গসাউক প্ৰকাশ কৰিব কৈছে, আমাৰ প্ৰকাশ কৰিছে 65m - 117 হিচাপত। এইটো এটা ধৰিবলগীয়া আমাৰ কি প্ৰকাশ কৰা হয় বুলি এটা ভেলু দিয়া আছে যে HCFক এইটো ফৰ্মত প্ৰকাশ কৰিব পাৰোঁ। কিন্তু আমাৰ যিটো অৰিজিনেল HCF আমি পালোঁ বা গসাউ পালোঁ কিমান 13। তো দুয়োটাই গসাউ, এইটো গসাউ, এইটো গসাউ, গতিকে দুয়োটা এইটো ইকুৱেল টু এইটো। এতেকে আমি যদি এমৰ ভেলু উলিয়াব যাওঁ আমি কি কৰিম 65m লিখিম ইকুৱেল 117ক আমি ৰাইট হেণ্ড ছাইডত ট্ৰান্সপ'জ কৰি দিম, থাকিব 13 আৰু ই ৰাইট হেণ্ড ছাইডত গ'লে নেগেটিভ আছে, সৰি প্লাছ আছে, মাইনাছ আছে, প্লাছৰ হ'ব 117। তো দেখা যায় 65m ইকুৱেল 13 প্লাছ 117 হয় 130। তো ইয়াৰ পৰা m ইকুৱেল আমি যেতিয়া লিখিম তেতিয়া আমি কি কৰিব পাৰোঁ 65ক ৰাইট হেণ্ড ছাইডত ট্ৰান্সপ'জ কৰিব পাৰোঁ 130 ডিভাইডেড বাই 65 আৰু 65 কিমান যা 2 যা হয় আমাৰ কিমান 132। গতিকে শুদ্ধ উত্তৰটো আমাৰ কিমান আছে অপশ্যন B2। এমৰ ভেলুটো আমি কিমান পালোঁ, এমৰ ভেলু 2 লাগে, আমাক কৈছে এমৰ ভেলু উলিয়াব লাগে, গতিকে এমৰ ভেলু আমি কিমান পালোঁ 2। অলৰাইট, নেক্সট কুৱেশ্যন নম্বৰ 43। √5 এটা অপশ্যন এ অখণ্ড সংখ্যা, অপশ্যন বি এটা অপৰিমেয় সংখ্যা, অপশ্যন ডি এটা পৰিমেয় সংখ্যা, অপশ্যন ডি এইবোৰৰ এটাও নহয়। মনত ৰাখিব 5 এটা মৌলিক সংখ্যা আৰু যিকোনো মৌলিক সংখ্যাৰ ওপৰত বৰ্গমূল চিন থাকিলে এই ভেলুটো কি হৈ যায় অপৰিমেয় সংখ্যা হৈ যায়। গতিকে শুদ্ধ উত্তৰ অপশ্যন বি অপৰিমেয়। যিকোনো মৌলিক সংখ্যাৰ ওপৰত যদি বৰ্গমূল থাকে, ফাৰ্ষ্ট মৌলিক সংখ্যা 2 ই অপৰিমেয়, নেক্সট ছেকেণ্ড মৌলিক সংখ্যাটো হ'ল 3 বৰ্গমূল অপৰিমেয়, নেক্সট আছে 5, তাৰপিছত 7, তাৰপিছত 11, তাৰপিছত আছে 13, তাৰপিছত আছে 17। এনেকুৱা ধৰণৰ মৌলিক সংখ্যাৰ ওপৰত যেতিয়াই বৰ্গমূল চিন থাকিব মনত ৰাখিব ই এটা অপৰিমেয় সংখ্যা হৈ যাব, খুবেই ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 44। যদি এ আৰু বি দুটা অখণ্ড সংখ্যা যাতে এৰ ভেলু উৎপাদক x³ আৰু y³ আৰু বিৰ উৎপাদক হৈছে আমাৰ xy³ য'ত x হয় মৌলিক সংখ্যা তেন্তে এ বিৰ গসাউ উলিয়াব লাগিব বা গসাউটো কিমান হ'ব। তো আমি ইয়াৰ পৰা গসাউ উলিয়াওঁ, এ ইকুৱেল ভেলু কি আছে x³ y², বিৰ উৎপাদক কিমান আছে xy³। আমাৰ কি লাগে গসাউ, গসাউৰ ক্ষেত্ৰত দুয়োটাতে কমন আছে আমাৰ x, আমি সেইটো লিখিব লাগিব আগতে গসাউ। আৰু গসাউৰ ক্ষেত্ৰত আটাইতকৈ সৰু পাৱাৰটো ল'ব লাগে, ইয়াতে আছে দুটা পাৱাৰ xৰ, এটা হ'ল 3, এটা হ'ল ইয়াতে একো নাই মানে 1, গতিকে আমি সৰুটো ল'ব লাগিব 1 ল'ব লাগিব। ইনটু y আছে দুয়োটাতে আমি y ল'ব লাগিব। এতিয়া চাব লাগিব কোনটোৰ পাৱাৰ সৰু আছে, গসাউৰ ক্ষেত্ৰত সৰু পাৱাৰটো ল'ব লাগে, ইয়াতে আছে 3 পাৱাৰ, ইয়াতে আছে y পাৱাৰ 2, গতিকে আমি ল'ম y পাৱাৰ 2। এতেকে উত্তৰটো আমি কিমান পালোঁ গসাউৰ উত্তৰটো এইটো যদি আমি মাল্টিপ্লাই কৰোঁ xy², কোনটোত আছে আমাৰ শুদ্ধ উত্তৰটো আছে নিশ্চয় আমি অপশ্যন বি xy²। অলৰাইট, নেক্সট কুৱেশ্যন নম্বৰ 45। এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি, আমি গোটেইখিনি চাব নাযাওঁ, মনত ৰাখিব এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হয় সদায় অপৰিসমাপ্ত আৰু অপৌনপণিক। তো ইয়াতে দেখা যায় অপৰিসমাপ্তৰ আন এটা নাম হৈছে নিৰৱধি, গতিকে নিৰৱধি অপৌনপণিক হ'ব। মনত ৰাখিব এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় নিৰৱধি অপৌনপণিক বা অপৰিসমাপ্ত অপৌনপণিক হ'বই, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 46। পাই এটা, তো ইতিমধ্যে আমি পাইছোঁ পাই একো চাব নালাগে, পাই সদায় এটা অপৰিমেয় সংখ্যা, কিন্তু পাইৰ ভেলু আমাৰ পৰিমেয় হয়, কিন্তু পাই এটা অপৰিমেয় সংখ্যা। ইয়াতে চাব অপশ্যন এ পৰিমেয়, অপশ্যন বি অখণ্ড সংখ্যা, অপশ্যন চি অপৰিমেয় সংখ্যা, অপশ্যন ডি এইবোৰো এটাও নহয়, গতিকে পাই এটা কি অপৰিমেয় সংখ্যা, অপশ্যন চি। অলৰাইট, নেক্সট কুৱেশ্যন নম্বৰ 47। এটা বাস্তৱ সংখ্যাৰ আৰ্হি 29/2 × 5 × 7 হ'লে সংখ্যাটো হ'ব সাৱধি, অপশ্যন বি নিৰৱধি অপৌনপণিক, অপশ্যন চি নিৰৱধি পৌনপণিক, অপশ্যন ডি এইবোৰৰ এটা নহয়। শুদ্ধ উত্তৰ অপশ্যন চি নিৰৱধি পৌনপণিক। মনত ৰাখিব এই 7টোৰ কাৰণে যদি তলত 2 × 2 × 5 হ'লেহেঁতেন
অনলি এই দুটা থাকিলেহেঁতেন তেনেহ'লে কি হ'ল হয় তেন সাৱধি হৈ গ'লেহেঁতেন কিন্তু এই 7টো থকাৰ কাৰণে এই ফৰ্মেটটো নোহোৱা হোৱাৰ কাৰণে ই নিৰৱধি কিন্তু পৌনপুনিক হ'ব অলৰাইট নেক্সট কুৱেশ্যন নম্বৰ 48 26 আৰু 169ৰ গসাউ 13 তেন্তে 26 আৰু 169ৰ লসাগু হ'ব তো মনত ৰাখিব লসাগু ইনটু গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণ হয় সংখ্যা দুটা কিমান আছে 26 ইনটু 169 অলৰাইট তো এই ক্ষেত্ৰত আমাৰ ভ্যালু কাৰ্ড দি আছে লসাগুৰ গসাউৰ ভ্যালু দিয়া আছে গতিকে লসাগু আমি লিখিম ইনটু ঠাইত ইনটু দিম এজ ইট ইজ গসাউৰ ঠাইত আমি 13 লিখিম কাৰণ গসাউৰ ভ্যালু 13 হৈ আছে 26 ইনটু 169 এতেকে আমাক লাগে লসাগুৰ ভ্যালু লাগে সমান সমান যদি আমি লিখো 26 ইনটু 169 13 আমি ট্ৰান্সপোজ কৰি দিম ৰাইট হ্যান্ড সাইডত ই তলত যাব কাৰণ মাল্টিপ্লাই হৈছে ডিভাইড হৈ যাব 13 এদি 26 ক কাটিলে 2 পাও আৰু 2 9 যা এইটো যদি মাল্টিপ্লাই কৰো 2 9 যা 18 8 কেৰি 1 2 6 যা 12 আৰু 1 13 3 কেৰি 1 2 1 যা 2 আৰু 1 3 338 কত আছে অপশন ডি শুদ্ধ উত্তৰ অপশন ডি 338 অলৰাইট নেক্সট কুৱেশ্যন নম্বৰ 49 প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি যুগ্ম অখণ্ড যুগ্ম হোৱাৰ লগে লগে যদি 2 থকা কিবা এটা আছে m আছে গতিকে আমি কি 2m হ'ব অযুগ্ম হলে 2m + 1 সদায় মনত ৰাখিব শুদ্ধ উত্তৰ অপশন সি 2m যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি 2m নেক্সট কুৱেশ্যন নম্বৰ 50 পৰস্পৰ মৌলিক জোড়টো হল পৰস্পৰ বা কোপ্ৰাইম সংখ্যা হল ধৰা হল 2 আৰু 3 আছে এই দুটা সংখ্যাক কি কৰা নাযায় বেলেগ কোনো সংখ্যাৰে হৰণ কৰা নাযায় অকল 1 এ আমি হৰণ কৰিব পাৰো বা দুটা সংখ্যাৰ উৎপাদক সাধাৰণ উৎপাদক সদায় 1 হে থাকে 1 ৰ বাহিৰত একো নাথাকে হেবৰ কি বুলি কোৱা হয় পৰস্পৰ মৌলিক বুলি কোৱা হয় পৰস্পৰ মৌলিক মনত ৰাখিব কোপ্ৰাইম তো ইয়াতে দেখা যায় কোনটো কোপ্ৰাইম হ'ব 18 আৰু 25 দুটাকে কিবা সংখ্যা দি হৰণ কৰিব পাৰো নেকি এই মুহূৰ্তত কৰিব লগা নাই আমি বেলেগ চাও 32 আৰু 62 দুটাকে আমি 2 দি হৰণ কৰিব পাৰো গতিকে 1 ৰ বাহিৰত এটা সংখ্যা ওলাইছে 2 ই পৰস্পৰ মৌলিক নহয় অলৰাইট নেক্সট যদি আমি সি নাম্বাৰ চাও 14 আৰু 35 দুটাকে 7 এ দি হৰণ কৰা যায় গতিকে আমি কমন ফ্যাক্টৰ পালো 1 ৰ বাহিৰে 7 গতিকে ই পৰস্পৰ মৌলিক নহয় 31 আৰু 93 দুটাকে আমি 31 এ দি হৰণ কৰিব পাৰো গতিকে ইও পৰস্পৰ মৌলিক নহয় কিন্তু 18 আৰু 25 আমি ই দুটাকে এটা নিৰ্দিষ্ট সংখ্যা দি বা কমন সংখ্যা দি হৰণ কৰা নাযায় অকল 1 এ দি হৰণ কৰা যায় অৰ্থাৎ 18 আৰু 25 ৰ কমন ফ্যাক্টৰটো কিমান আছে 1 হে আছে অনলি গতিকে ই এটা পৰস্পৰ মৌলিক তো শুদ্ধ উত্তৰ অপশন এ 18 আৰু 25 অলৰাইট আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ